নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম অনিৰুদ্ধ আৰু আপোনালোকে চাই আছে ড্ৰিমাৰ আৰ্মি। তো আজি মোৰ 0 ছেকেণ্ড ৰিষ্টাৰ্ট চেলেঞ্জৰ ডে 3 হয়। তো প্ৰথম দুদিনটো একদমেই বেয়াভাৱে নষ্ট কৰিলোঁ। তো আজি ভাবিলোঁ যে ৰাতিপুৱা ৰানিং কৰিবলৈ যাম, কিন্তু বতৰৰ অৱস্থা চাওক আপোনালোকে, মানে কি ক'ব আৰু। উঠিছোঁ 4:15মান বজাত, এতিয়া বাজি আছে প্ৰায় 5টা। এতিয়া ৰানিং কৰিবলৈ যাম বুলি ভাবি আছোঁ, কিন্তু এইফালে বৰষুণ আহি আছে। মানে মাথাটো যিটো গৰম হয় না, যিদিনাখন আপুনি ভাবিব যে কামখিনি ভালকৈ কৰিব, ৰিষ্টাৰ্ট ভালকৈ কৰিব, নাই, সিদিনাখন কিবা নহয় কিবা কাৰণত বেয়া হ'বই। এইটো আপোনালোকে চাই আছে, ছাইডতে বৰষুণ পৰি আছে টিপিক-টাপাক। যিয়ে নহওক দেখোঁ 10 মিনিট, যদি বৰষুণ নকমে তেনেহ'লে বেলেগ কাম ধৰিব লাগিব, ঠিক আছে। তো আজিৰ টাৰ্গেটটো মই আপোনালোককতো কৈয়ে দিছোঁ যে ৰানিং কৰিম, ৱৰ্কআউট কৰিম, আৰু যিখিনি বাকী ক্লাছ আছে কম্পিউটাৰৰ 2টা ক্লাছ সেইটো কৰিম, আৰু এটা মক টেষ্ট দিম। আৰু সেইটোৰ উপৰিও যদি কিবা কৰিব পাৰোঁ তেনেহ'লে মোৰ যে চেনেলবিলাকত ভিডিঅ' আপলোড দিয়া আছে, ভিডিঅ' বনোৱা আছে, সেইবিলাক কৰিম, ঠিক আছে। তো দেখা যাওক আজিৰ দিনটো কেনেকৈ মানে পাৰ হয়, ব্যতীত কৰোঁ, ঠিক আছে। তো ভিডিঅ' আপডেট একদম ৰাতি পাব, ঠিক আছে। তো বন্ধু বান্ধৱীসকল, 10 মিনিট ৱেইট কৰি 15 মিনিটৰ নিচিনা ৱেইট কৰি মই ওলাই গ'লোঁ ৰানিং কৰিবলৈ। বৰষুণ নাছিল অহাৰ সময়ত। এতিয়া আকৌ ফিল্ডত পৌঁছিম, এতিয়া পালোঁগৈ। আৰু এতিয়া দেখি আছোঁ আকৌ বৰষুণ দি আছে। যিয়ে নহওক, বৰষুণ হওক যিয়ে হওক, এইবাৰতো মই যিটো ভাবিছোঁ সেইটো কৰিমেই, ঠিক আছে। মানে মাইণ্ডছেটটো যিটো আছে সেইটো হাৰ্দিক পাণ্ডিয়াৰ নিচিনা কৰিব লাগিব, ঠিক আছে। একদম মনষ্টাৰ মাইণ্ডছেট। যিয়ে নহওক, নতুন জোতা হোৱাইট কালাৰ, সেইটোক মানে লেতেৰা কৰিবলৈ আৰু ভিজাবলৈ মই আহি গৈছোঁ। আজি 8 পাক দিম বুলি ভাবি আছোঁ, দেখা যাওক কি হয়, কিমান টাইমিং আহে, সেইটো ৰানিং কমপ্লিট কৰি আপোনালোকক কৈ আছোঁ, ঠিক আছে। তো বন্ধু বান্ধৱীসকল, এতিয়া বাজি আছে 11:15, ঠিক আছে। এতিয়া মই জাষ্ট পেইণ্টিঙৰ যি 2টা ক্লাছ আছিল কম্পিউটাৰৰ, তাৰ এটা ক্লাছ কমপ্লিট কৰিলোঁ, ঠিক আছে। তো এতিয়া মানে অৱস্থা খুবেই বেয়া। ৰানিং কৰি আহিছোঁ, তাৰপিছৰ পৰা 8টা, 8:30 পৰা প্ৰায় এই 3 ঘণ্টা ধৰি এটা ক্লাছ কৰিলোঁ। মানে পূৰা টোপনি আহি আছে, ৰাতিপুৱা ৰানিং কৰিবলৈ গৈছোঁ না। আৰু আপোনালোকেতো জানে মোৰ অৱস্থা বহুত দুৰ্বল হয় মই। সেইবাবে অলপ নিজকে ষ্ট্ৰং বনোৱাৰ বাবে 6 months ট্ৰেন্সফৰ্মেশ্যন চেলেঞ্জ ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ। সেইটো ইয়াত নকৰিম, সেইটো ষ্টাৰ্ট কৰিম মিষ্টাৰ লুজাৰ চেনেলত, মোৰ যিটো প্ৰথম চেনেল হয়, হিন্দী ভাষাত ভিডিঅ' বনাওঁ সেইটো। আৰু চেলেঞ্জৰ নামো চেঞ্জ হৈ গৈছে, বিকাম এ ষ্ট্ৰং মেন, এইটো হ'ব নতুন নাম। কিয়নো দেখক, মই বডি বনোৱাৰ বাবে চেলেঞ্জটো ষ্টাৰ্ট কৰিব নিবিচাৰোঁ, মই নিজকে ষ্ট্ৰং বনাবৰ বাবে চেলেঞ্জটো ষ্টাৰ্ট কৰিম, ঠিক আছে। তো সেইবাবে নামটো চেঞ্জ কৰি দিছোঁ, বিকাম এ ষ্ট্ৰং মেন চেলেঞ্জ। আৰু ক্লাছ চলাকালীন বহুতো কথা মনত আহিছে, বহুতো কিবাকিবি পুৰণি কথা মনত পৰি গৈছে, মানে কেনেকুৱা অগল-থগল লাগি গৈছে। যিয়ে নহওক, মোৰ মনৰ এতিয়া কি পৰিস্থিতি, সেইটোৰ ওপৰতো এটা স্পেচিয়েল ভিডিঅ' বনাই দিম, মন কি বাত ছিৰিজৰ ভিডিঅ', ঠিক আছে। তো দেখতে হে ৰাত তাক দেখা যাওক, ৰাতিলৈকে আমি মানে টাৰ্গেটকেইটা কমপ্লিট কৰিব পাৰোঁ নে নাই, ঠিক আছে। এতিয়াও মক টেষ্ট দিব লাগিব, আৰু তাৰপিছত ৱৰ্কআউট কৰা আছে। ৱৰ্কআউট আজি নকৰিম, কৰি লাভ নাই, কিয়নো যিদিনাখন ষ্টাৰ্ট কৰিম তাৰ সেইদিনাৰ পৰা ডেইলি কৰিম, মানে সোমবাৰৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ, সোমবাৰৰ পৰা কৰিম, তো সোমবাৰৰ পৰাই কৰিম, আজি আৰু ষ্টাৰ্ট নকৰোঁ, ঠিক আছে। তো বেংকত যাব লাগিব, আৰু বহুত কাম আছে, দেখা যাওক সেইবিলাক কৰিব পাৰোঁ নে নাই। একদম ৰাতি কামবিলাক হোৱাৰ পিছত, বাকী এটা ক্লাছ যে আছে সেই ক্লাছটো কৰাৰ পিছত আপোনালোকৰ লগত দেখা হৈ আছে, ঠিক আছে। তো তেতিয়ালৈকে ভিডিঅ'টো চাই থাকক। তো বন্ধু বান্ধৱীসকল, এতিয়া বাজি আছে ৰাতি 9, ঠিক আছে। তো দিনৰ শেষে প্ৰায়, তো কি কাম কৰিলোঁ আৰু কি কৰা নাই সেইটোৰ আপডেটটো আপোনালোকক দি দিওঁ। আজি মোৰ এইবিলাক প্লেনিঙত আছিল, ঠিক আছে। তো ৰানিংটো ৰাতিপুৱাই কৰিছোঁ, ৱৰ্কআউট আজিৰ পৰা নকৰোঁ, আপোনালোকক মিডিলত কৈ দিছিলোঁ মাজত একদিনত, সোমবাৰৰ পৰা ষ্টাৰ্ট কৰিম একেবাৰে। তাৰপিছত কম্পিউটাৰ ক্লাছ 2টা ক্লাছৰ মাজত এটা হৈছে, এটা হোৱা নাই, 50% হৈছে। পিছত মক টেষ্ট দিছোঁ, নাম্বাৰ একদমেই বেয়া, বাকী চাৰা পেণ্ডিং ক্লাছ, ঠিক আছে। পেণ্ডিং ক্লাছ কৰা নাই, ঠিক আছে। তো যিয়ে নহওক, মই এতিয়া আপোনালোকক কৈ দিব বিচাৰোঁ যে আজিৰ দিনটো মানে ছাকচেছফুল হ'ল হয় যদি কম্পিউটাৰ ক্লাছটো কৰিলোঁ হয়। আকৌ ৰাতিপুৱা নহয়, দুপৰীয়া বেংকত যাব লগা হৈছিল। তো যিয়ে নহওক, আজিৰ দিনটো মোটামুটি ভালে গৈছে। আজিৰ দিনটো মই এইটো কমচে কম ৰিয়েলাইজ কৰিছোঁ যে মই এনেদৰে ছ'চিয়েল মিডিয়াত বা গানত ওপৰত
মানে ফ'কাছ কৰি থাকিলে নহ'ব, ঠিক আছে। তো ষ্ট্ৰেটেজিটো চেঞ্জ কৰিব লাগিব, ৰুটিনটো চেঞ্জ কৰিব লাগিব কিয়নো নাম্বাৰ বহুতে কমি গৈছে আৰু বহুতে ভয় লাগি আছে। যিয়ে নহওক ইয়াৰ ওপৰতো এটা ভিডিঅ' বনাই দিম, ঠিক আছে। তো দেখা হ'ব নেক্সট এটা ভিডিঅ'লৈ, তেতিয়ালৈকে জয় হিন্দ, জয় আই অসম।